হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মনিতৰ ভিতৰলৈ। আৰু আজি মই যিহেতু বাগানত গৈছিলোঁ, বাগানৰ পৰা আহি গধূলি গা পা ধুই গীৰ্জালৈ গ'লোঁ আৰু গীৰ্জাৰ পৰা আহি এতিয়া মই ভাত আঞ্জা ৰান্ধিবলৈ আৰম্ভ কৰি দিলোঁ। যিহেতু চৰণা ফুলবোৰ পাৰি আনিছিলোঁ বাগানৰ পৰা, সেইকাৰণে আজি বোলো চৰণা ফুলকে বনাওঁ বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাবচোন। আমি বাৰু এনেকুৱা দালিৰ লগতো খাওঁ আৰু ভাজিও বনাব পাৰি, উহাই ল'ব লাগিব। তথাপিও আমি দালিৰ লগত বেছি ভাল পাওঁ যিহেতু, সেইকাৰণে দালিৰ লগত বনাইছোঁ। আপোনালোকে কেনেকৈ ভাল পায় তেনেকৈ বনালে হ'ব। নতুন আঞ্জা যিহেতু আমি দুবাৰ হ'ব এইবাৰ লগত। প্ৰথমবাৰটো যিহেতু দেখাব নোৱাৰিলোঁ, এতিয়া দুবাৰটো মই দেখাই দিছোঁ। দুবাৰত বনোৱাটো এতিয়া মই কেৰাহী গৰম কৰি তেল দি এতিয়া মই পিঁয়াজখিনি দি দিছোঁ আৰু এতিয়া সেইখিনি মই ভাজিম। অকণমান সময় ভাজি দি মই পানী দি দিম। এইখিনি মই লাহেকৈ লৈ আহিছোঁ, কাৰণ কেৰাহীটো অকণমান সৰু হৈ আহিছে, কাৰণ আঞ্জাখিনি এতিয়া ৰাখক হৈ আছে যিহেতু অলপমান ভাজিব লাগিব, তাৰপিছতহে আঞ্জাখিনি কমি যাব। এনেকুৱা লৰাই এতিয়া আঞ্জাখিনি কমি গ'ল। এতিয়া মই যিহেতু আগতে দিব লাগিছিল, তথাপিও মই এতিয়া ৰেডি কৰা নহ'ল যিহেতু, সেইকাৰণে পিছত কৈ দিছোঁ। তেজপাত আৰু জলকীয়া নহৰুখিনি মই দিয়াৰ পিছত অকণমান লৰাই দিছোঁ। আৰু এইটো হৈছে নহৰুখিনি পৰি গ'ল, কাটা নহ'ল, তথাপিও দি দিলোঁ যিহেতু, সেইকাৰণে পিছত নলালে। আৰু অকণমান এতিয়া ভাজি দিয়াৰ পাছত অকণমান দালি দি দিছোঁ। দালিখিনি অকণমান ভাজি দিম, তাৰপাছতে আৰু পানী দি দিম। আৰু এতিয়া মই গৰম পানী দি দিছোঁ। গৰম পানী দিলে যিহেতু সোনকালে আঞ্জাখিনি উতল আহে, তাৰ কাৰণে মই গৰম পানী দি দিছোঁ। আৰু আপোনালোকৰ যদি নাই তেনেহ'লে ঠাণ্ডা পানীও হ'ব। মই গৰম পানী দি দিছোঁ সোনকালে খাবৰ কাৰণে। আৰু এতিয়া উতল আহিলে আৰু আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টো মৰম দিব আৰু যাতে আগলৈ মৰম দি যাই থাকিব। আজিৰ ভিডিঅ'টো এইখিনি থাকিল, সকলোকে বহুত ধন্যবাদ। এটা ভিডিঅ' লগ পাম।